সমীৰ নাহে নেকি আহিব কিমান নেকি আচ্ছা ঠিকে আছে ওকে ৰেস্পিৰেশ্যনৰ হেতু আছিলে নহয় কি কয় তুমি নোটছ লিখিলা হা পাৰি থাকিলা কিতাপৰ পৰা পঢ়া ভাল কথা কিন্তু নোটছটো লিখি থবা আকৌ যিমানখিনি লাষ্ট ক্লাছ লিখিছো তুমি লাষ্ট কেইটা ক্লাছ আহা নাই এটা আহা নাই তো যেহেতু লাষ্ট ক্লাছ এটা আহা নাই তো লিখি থবা সেইখিনি নেক্সট ক্লাছলৈকে নোটছটো আপ টু ডেট লাগিব মই চবৰ নোট চেক কৰিম দেৱলনা স্কুল খুলিলে 10 তাৰিখ খুলিব 10 তাৰিখ খুলিছো বন্ধ হ'ব আকৌ ওকে তো ফ্ৰাইডে স্যাটাৰডে ওকে ঠিক আছে সুদৰ্শনৰ ৰিয়েকশনটো কোৱাচোন এই ৰেস্পিৰেশ্যনৰ ৰিয়েকশনটো কি আছিলে ৰেস্পিৰেশ্যনৰ ৰিয়েকশনটো কি আছিলে কি এলিমেন্ট লেফট সাইডে আছিলে আৰু ৰাইট সাইডে কি এলিমেন্ট আছিলে গোটেইটো ইকুৱেশ্যনটো কোৱা গোটেইটো ইকুৱেশ্যনটোৱে কৈ দিয়া লিখিব নালাগে জাস্ট কৈ দিলে হ'ল মুখেদি কোৱা মইতো কৈছিলো বস্তুবোৰ চাই আহিবলৈ হয় নাই তোমাৰ এছাইনমেণ্ট কৰিলা এতিয়া মনত পৰিলে দিয়া এছাইনমেণ্টটো দেখুৱা মানে তোমাৰ পানিশমেণ্ট এছাইনমেণ্টটো মানে তাই নোৱাৰিছিলে কেইবাৰ লিখিব ক'লো এইটো কি কবি নাচাও সান্ধ্য কবি এছাইনমেণ্টটো আনিব লাগিছিলে হয় হ'ল কৈ যাম কি কৰিম এতিয়া আনিবলৈ লাগিছিলে কেইবাৰ লিখিব আছিলে 7বাৰ লিখিব আছিলে আৰু 10বাৰ বেছি লিখি দিবা যেহেতু তুমি আনা নাই ঠিক আছে তো যিটো এছএমএছ আছে এতিয়া গৈ মোক পঠিয়াই দিবা হোৱাটছআপত লিখিবলৈ পঠিয়াই দিবা তুমি যাৰে ফোন দি মনত পঠোৱা ঠিক আছে ওকে ৰেস্পিৰেশ্যনৰ হেতু কোৱা ৰিয়েকশন কোৱা সুদৰ্শন কোৱা ৰেস্পিৰেশ্যনৰ ৰিয়েকশনটো নোৱাৰিলে 10 টাইমছ আকৌ যেটো আজি পঠিয়াব লাগিব তাৰপিছত গ্লুকোজ প্লাস কি আছিলে তাৰপিছত গ্লুকোজ প্লাস অক্সিজেন তাৰপিছত ইপিনে কি ওলাই যায় কি আছিলে গ্লুকোজ প্লাস
টেবল না কি আছিলে গ্লুকোজ প্লাস প্লাস এনাৰ্জি এনাৰ্জি কি ফৰ্মত আছিলে এটিপি ফৰ্মত আছে গ্লুকোজৰ ফৰ্মুলাটো কোৱাচোন C6H12O6 ওকে আৰু লগতে কি কয় বাকি বেলেন্স কৰিবৰ কাৰণে কি কি কৰিব লাগিছিলে 6 গ্লুকোজৰ আগত 6 লাগিব নে নালাগে তাৰপা অক্সিজেনৰ আগত 6 ওৱাটাৰ আগত আৰু কাৰ্বন ডাই অক্সাইডৰ লগত লাগিব ওকে वाह ইমান হাঁহি দেইটো সদায় হৈ গৈছে তোমাৰ স্কুল কেইটাত ছুটি দিলে দুটা কিতে 1:35 ছুটি দিছে ওকে ওকে এতিয়া কোৱাচোন তুমি আহিলা যেতিয়া তুমি কৈ দিয়া ৰেসপিৰেশনৰ ৰিএকশনটো আছিলে নহয় লাষ্ট ক্লাস আমি চাইছিলো there was a respiration reaction what was respiration reaction কি আছিলে हाँ C6H12O6 वो क्या है C6H ग्लूकोज प्लस O2 dash equals to CO2 plus H2O plus ATP ATP কি বুলি কওঁ তাৰ আমি এনাৰ্জি বুলি কওঁ H2O আৰু CO2 ৰ আগত কিবা লাগিব নে 6 লাগিব দুইটাতে ওকে সুদৰ্শনৰ 10 টাইমছ তুমি 10 টাইমছ লিখিব তাই এই ৰিএকচনটো বেয়া হৈছে এবাৰ এতিয়া পাই ষ্টাৰ্টিংৰ পৰাই চাব লাগিব ঠিক আছে ওকে নিউট্ৰিশন কেটা টাইপৰ আছিলে কি নাম আছিলে তোমাৰ গ্ৰেস 3 টাইপস অফ নিউট্ৰিশন কোৱা কোনটো 3 নিউট্ৰিশন 3 টাইপৰ আছিল নিউট্ৰিশন কেটা টাইপৰ আছিল সুদৰ্শন নিউট্ৰিশন কেটা টাইপৰ আছিল হা বুক বন্ধ হা অটোট্ৰপিক আৰু হেটেৰোট্ৰপিক তুমি যোন কিটা কৈছা এটো এটা পাৰ্ট আছিল হয় না কিবা তুমি কি কি কৈছিলা ऑटोट्रोपिक हेटेरोट्रोपिक और होलोजोइक अरे ये तो मिक्स कर दिया हेटेरोट्रोपिक का ही है वो हेटेरोट्रोपिक और होलोजोइक आছিলে তাৰপিছত প্যাৰাসাইট আছিলে আৰু সেপ্ৰোট্ৰফিক ओके নিউট্ৰিশন যে হিউম্যান বডিত আহে গ্ৰেছে কোৱা নিউট্ৰিশন যে হিউম্যান বডিত আহে তো হেতু তিনটা কাম দিয়ে তাক তিনটা কামৰ কাৰণে নিউট্ৰিশনটো ইউটিলাইজ কৰা হয় এই তিনটা বস্তু কি হয় এনাৰ্জি growth and development and movement to energy আহি যাব কি আছিলে energy growth and development and repair of damaged tissues বো repair কৰিব কাৰণে কি ইউজ হয় নিউট্ৰিশন বো ইউজ হয় এতিয়া গ্ৰেছে কোৱা টু টাইপস অফ নিউট্ৰিশন আছে অটোট্ৰপিক আৰু হেটেৰোট্ৰপিক নিউট্ৰিশন তো অটোট্ৰপিক আৰু হেটেৰোট্ৰপিক নিউট্ৰিশনৰ ডিফাৰেন্স কোৱাচোন নিজে prepare their own food okay they rely on other organism they do not prepare their own food examples দুইটা plants green plants হৈ গল okay আৰু হেটেৰোট্ৰপিকৰ animals বো হৈ গল okay তাৰছত মোক কোৱা যে প্যারাসাইট নিউট্রিশন তো কি হয়
When an organism in the host. Okay. তো হেতুক আমি প্যারাসাইট নিউট্ৰিশন বুলি আমি ক'ব পাৰোঁ যেতিয়া অৰ্গেনিজম সিহঁতে নিউট্ৰিয়েণ্টছবোৰ ক'ৰ পৰা অবটেইন কৰে বেলেগ এটা অৰ্গেনিজমবোৰ দে লিভড এজ এ হোষ্ট ইন দ্য বডি অফ দ্য আদাৰ অৰ্গেনিজম যেনেকৈ এক্সাম্পলছ টেপৱৰ্ম লিচ অ'কে সেপ্ৰট্ৰফিক নিউট্ৰিশ্যন কি হয় গ্ৰেছ dead bodies okay obtain nutrition from dead bodies যেনেকৈ example mushroom fungi okay ঠিক আছে সুদৰ্শনা holozoic nutrition কি হয় holozoic nutrition What do you mean by holozoic nutrition? Mix কৰিব নালাগে এনেই ক'লে হ'ল কোৱা যিয়ে কৰ এনিথিং কি আছিলে বা প্যাৰাসাইট নিউট্ৰিশ্যনটো কি হয় Okay. Holozoic nutrition কেটা পার্ট থাকে তিনটা নে দুটা নাই এনেকেতো নহ'ব ক'ব পৰা নাই 10 টাইমছ নিউট্ৰিশ্যনৰ গোটেই বস্তুটো 10 টাইমছ ৰিয়েকশ্যনটো লিখিবা 10 টাইমছ ঠিক আছে অ'কে নেক্সট সমীৰে কোৱাচোন নিউট্ৰিশ্যনটো চালা তুমি হয় নাই নিউট্ৰিশ্যনটো চালা সেইটো নুসুধো মই পঢ়ি দিলা যেতিয়া তুমি তেতিয়াহ'লে কোৱাচোন ডাইজেষ্টিভ চিষ্টেমৰ কেইটা পাৰ্ট আছে এনে মোক এক্সপ্লেইন কৰি দিয়া বস্তুটো কি কি আছে হাউ মেনি পাৰ্টছ অফ দ্য ডাইজেষ্টিভ চিষ্টেম 5 পাৰ্টছ digestive system or কেটা পার্ট আছে এটো দিছো how many parts are there in the digestive system বা আমি ডিভাইড কৰিব পাৰি it consists of two portion মানে আমি যদি সাউ ডিভিজন কৰো তো two portion তো হয় কি ভাই এনেকে two portion তো স্মল আৰু লার্জ ইন্টেস্টাইন বাস কি আছিল পার্ট দুটা দেবল না কি আছিল পার্ট দুটা Elementary canal and accessory organs. Elementary canal কি কি পৰিব? Esophagus হৈ গল। Okay, আৰু accessory organs কি কি পৰিব? Gallbladder থাকিব। Okay. 10 times. ঠিক আছে। লিভাৰ তিনটামান পইণ্ট কোনে ক'ব তিনটামান পইণ্ট দেৱলনাৰ বাহিৰে কোনে ক'ব তিনটামান পইণ্ট লিভাৰ ৰিলেটেড মানে বাইল জুচটো লিভাৰতে হয় নাই সুধিছে না বাইল জুচ এটা কোৱাচোন বাইল জুচ ষ্ট'ৰ কোনে কৰে লিভাৰে কৰে ষ্ট'ৰ 10 টাইমছ লিখিবা গোল ব্লাডাৰ তাই নাহা মানজনীও পাইছো ভাল লাগিছে
produce কৰে liver produces that secretes that liver secretes bile juice and the bile juice is stored in the gallbladder সমীৰ bile juiceৰ ফাংচনটো কি হয় মানে হা bile juiceৰ ফাংচনটো কি হয় লিভাৰটো প্ৰডিউস কৰে gallbladder bile juice টো থৈ দিয়ে and bile juiceৰ হেতু বস্তু হয় কি মানে what is the function of bile juice মানে उसका क्या काम है आपको बात करो भाई एक सेकंड what is the function ফুল ফুডবোৰ এসিডিক বনাই দিয়ে bile juice তো এসিডিক তো বেসিক বনাবৰ কাৰণে আমি কি কৰিব লাগিব HCl হেল্প কৰে নকৰে HCl হেল্প কৰে বেস বনাবলৈ এটা উল্টা हो गया bile juice হে বেসিক অ্যালকালাইন বনাই দিয়ে হয় নহয় তুমি যে খানা খাইছা আছে নাই খোৱা একদম বাহ এইটোৱে গ্ৰেছে খালা নাই খানা লাঞ্চ কৰি আহিছা এনে কৈছা লাঞ্চ এটো কুৰকুৰে আৰু বাকি একো খোৱা নাই ভাত চাত নোখোৱা নেকি তোমালোকে নেকি মানে স্কুলৰ পৰা ডাইৰেক্ট হেতু আহিছা এটা গৈ পেলাই খাবা মানে যে তোমালোকে লাঞ্চ ডিনাৰ নকৰা বেলেগ টেবুল নাটো খাই আহিছা ৰেষ্টুৰেণ্টত খাবাগে গৈ পেলাই খাই ললা গুড চাহ খাইছা তোমালোকৰ বেলেগ डाइजेस्टिव सिस्टम को भाई वो ये क्या खा रहा है मैंने इसको क्या खाना चाहिए ये क्या खा रहा है खाना तो कम से कम टाइम टू टाइम खाए থাকিবা ন एटलीस्ट लंच टाइम और लंच কৰিব লাগে তো তুমি প্ৰিপেয়াৰ হৈ আহিব লাগিব ন দেৰি হৈছে মানে অলৰেডি লৈ আহিছা খাই আহিছা বা প্ৰিপেয়াৰ হৈ আছে তেনেকুৱা কিবা এটা কৰিব লাগিব এনেকে হলে দিগদাৰ বাইল জুছে এলকালাইন বনাব চাহটো বনাব নেকি এসিডিক হৈ পেলাই ওকে সুদৰ্শনা কোৱাচোন এতিয়া মোক তেতিয়া হলে ষ্টমাকৰ বিষয় কি কি জানা তুমি জে শেপৰ হয় তাৰপিছত হাইড্ৰোক্লোৰিক এসিড থাকে তাকো ডাইলিউটেড নে কনসেন্ট্ৰেটেড না হে ডাইলুটেড নে কনসেন্ট্রেটেড এসিড থাকে HCl যেটো থাকে বুলি কৈছা হাইড্ৰোক্লোৰিক এসিড ষ্টমাকক তো হেতু ডাইলুটেড থাকে নে কনসেন্ট্রেটেড HCl থাকে নে ডাইলুট HCl থাকে পেট হয় পেটত তুমি ভাবিছো কোনটো এসিড থাকিব লেয়াৰটো নাম কি হয় লেয়াৰটো নাম কি হ'ব পাহৰি গলা ওকে কেইটামান কোৱেশ্চন লিখি লোৱা যেটো মই কৈ আছো কোনে কেইবাৰ লিখিবা এই কোৱেশ্চন কিটা বাকিবা এবাৰ লিখি দিবা গ্ৰেস আৰু মই টেষ্ট লম নহয় কেইটামান পিছত চ্যাপ্টাৰটো শেষ হোৱাৰ পিছত এইকেইটা কোৱেশ্চন আহিব শিওৰ আহিব মই এইকেইটাই কাটিম এটা কষ্টটো কৰি নিদো সেইটো কাৰণ তোমালোকক মই কৈ দিছো এইকেইটাই আহিব তো এইকেইটা পঢ়িব লাগিব প্ৰথমটো লিখা how write different types of nutrition write different types of nutrition write different types of nutrition explain and give examples explain and give examples explain and give examples assignment হিসাবে কৰি আহিব লাগিব এটা ওকে হৈ গল 3 marks how many next question how many types of autotrophic nutrition explain with examples 5 marks how many types of autotrophic nutrition explain with examples explain with examples 5 marks how many types of heterotropic nutrition
How many types of heterotrophic nutrition? Explain with examples, 6 mark. How many types of heterotrophic nutrition? Explain with example. Write, হৈ গ'ল 6 marks লিখিলা. Write short notes on digestive system in human. Write short notes on digestive system in human. Three marks. Okay. Number 2, stomach. 3 marks hai. Okay. আৰু এটা কোৱেশ্চন লিখি থৈ দে, এতিয়া মই এইটো দেখাই দিম, লিখিবা. Write about breathing and respiration. Difference between breathing and respiration. 3 marks. Difference between breathing and respiration. ঠিক আছে, আৰু এটা কোৱেশ্চন লিখি লোৱা. Difference between aerobic respiration and anaerobic respiration. আজি মই এটা দেখাই দিম এইকেইটা. Difference between aerobic respiration and anaerobic respiration. প্লান্টছৰ খিনি আমি পাছত চাম, আগত আমি হিউমেনছ বা এনিমেলছবোৰ চাই ল'ব লাগিব. লিখিলা এইটো aerobic respiration and anaerobic respiration. ঠিক আছে, এইটো 3 marks দি দিয়া. 3 marks হৈ গ'ল. এইটো হৈ গ'ল এছাইনমেণ্ট. নেক্সট ক্লাছ তোমালোকে লৈ আহিবা. এণ্ড কোনে কিবাৰ লিখিবা বাকীখিনি. এট প্ৰেজেণ্ট এইটো এছাইনমেণ্টটো চবে এবাৰ এবাৰে লিখা. ঠিক আছে, বাকী কি কি নোৱাৰিছে লাগে, ৰেছপিৰেশ্যন বুলি লিখা. তুমি 10 টাইমছ কি কি লিখিবা, যিটো আজি তুমি পঠিয়াই দিবা. ৰেছপিৰেশ্যনৰ ইকুৱেশ্যন মই লিখি দিছোঁ দিয়া. ৰেছপিৰেশ্যনৰ ইকুৱেশ্যন. ৰেছপিৰেশ্যনৰ ইকুৱেশ্যন হৈ গ'ল. এইটো 10 টাইমছ লিখিবা, যিহেতু তুমি পাৰা নাই. নেক্সট আহি গ'ল তোমাৰ, আৰু কি পাৰা নাছিলা, লিভাৰ বিষয়ে নে কৈছিলা তুমি? লিভাৰ কৈছা. ষ্টমাক তুমি আইডিয়া পোৱা নাই. ষ্টমাকৰ সেইটো 10 টাইমছ লিখি দিবা. ঠিক আছে, ষ্টমাক ৰিলেটেড বস্তুবোৰ, ষ্টমাক পইণ্টছবোৰ. নেক্সট কি পৰা নাছিলে আৰু, টাইপছ অফ অট'ট্ৰপিক এণ্ড হেট্ৰট্ৰপিক নিউট্ৰিশ্যন নাই কোৱা. তুমি এটা পৰা নাছিলা, বাকীকেইটা শুনি পেলাই কৈছা. হ'লেও জয়িকটো বাট ষ্টিল লিখি দিবা আৰু. টাইপছ অফ অট'ট্ৰপিক এণ্ড হেট্ৰট্ৰপিক নিউট্ৰিশ্যন. ঠিক আছে, বাছ বাকী নিদিওঁ আৰু হৈ গ'ল. আৰু আগৰ এছাইনমেণ্টটো, আগৰ কোনটো আছিলে যিটো তোমাক স্মল ইণ্টেষ্টাইনৰ আছিলে, হয় নাই? তুমিতো সেইটো কৰিলাই অলৰেডি কৰা হৈ গ'ল. বাকীকেইটা এতিয়াই আছে. অঁ নাই নাই, আজি তুমি পঠিয়াবা এইকেইটা এছাইনমেণ্ট.
অঁ অঁ সেইটো 17 টাইমছ হ'ব ন টোটেল সেইটো লৈ পেলাই আজি কেইটালৈকে দিব পাৰিবা কোৱা আচ্ছা আজি 9 PM আগত দিবা আকৌ 9টা আগলৈকে নাপালে কিন্তু মোৰ মাথাটো গৰম হৈ যাব আকৌ ঠিক আছে 9টা আগলৈকে দিবা আজি ডেটটো কিমান আছিলে 7/04/2026 okay অঁ এছাইনমেণ্টটো এবাৰে কৰিবা সেইটো নালাগে মোক কিন্তু বাকী যিমানখিনি আছে সেইটো তুমি কি কৰিবা সেইটো আজি পঠিয়াই দিবা 9টাৰ আগত হা মই দি দিছোঁ 10 বাৰ যিকেইটা লিখা আছে গোটেইখিনি এতিয়া ষ্টমাকৰ কি কয় এইটো এইখিনি আজি পঠিয়াই দিবা এইখিনি ৰেছপিৰেশ্যন ইকুৱেশ্যন 10 বাৰ ষ্টমাকৰ বিষয়ে লিখিবা 10 বাৰ টাইপছ অফ অট'ৰপিক আৰু হেটেৰপিক এইটো 10 টাইমছ লিখি দিবা অকল টাইপছ কেইটা লিখে নহয় ডেফিনেশ্যন এক্সাম্পলছ ঠিক আছে পিডিএফটো মই এতিয়া আজি পঠিয়াই দিম এতিয়া তো পিডিএফটো হেল্প পাই যাবা তুমি এটলিষ্ট ঠিক আছে আৰু তুমি কোনটো পৰা নাছিলা ডাইজেষ্টিভ চিষ্টেম ৰিলেটেড হয় নাই ডাইজেষ্টিভ চিষ্টেম সেইটো কিবা লিখিবা 10 টাইমছ লিখি দিবা ডাইজেষ্টিভ চিষ্টেমৰ সেইটো আৰু কোনো পৰা নাছিলা বাইলছ লিভাৰ বিষয়ে লিখি দিবা লিভাৰ এণ্ড ডাইজেষ্টিভ ঠিক আছে মই লিখিয়ে দিওঁ টেন টাইমছ কি লিখিবা লিভাৰ বিষয়ে লিখি দিবা আৰু কি আছিলে ডাইজেষ্টিভ চিষ্টেম এই দুটা আজি কেইলৈকে 6 PM 9 PM date 7/4/2026 ঠিক আছে এছাইনমেণ্ট নেক্সট ক্লাছ লৈ আহিবা ভাল যদি 9টালৈকে মই নাপাওঁ তো মই তোমাৰ দেউতাক ফোন কৰিম ডাইৰেক্ট যে পঢ়া নাই বাকী চবে পঢ়িছে তাই পঢ়া নাই এটা মই কি কৰোঁ এতিয়া তো ইউ হেভ অনলি ওৱান অপশ্যন ঠিক আছে অ'কে পেনটো ক'ত আছে কেচ হৈ পাৰিবা ঠিকে আছে অ'কে এতিয়া আহি গ'ল ব্ৰিডিং এণ্ড ৰেছপিৰেশ্যনটো আমি চাই লওঁ ঠিক আছে কিছুমান ইম্পৰ্টেণ্ট বস্তু হয় ব্ৰিডিং আৰু ৰেছপিৰেশ্যন গম পাইছে ব্ৰিডিং ডক্টৰৰ ওচৰত গৈছা কি কয় ইনহেল মই যদি এয়াৰটো ভিতৰত লৈ আছো তো ডেট ইজ ইনহেল কৰি আছো আৰু আমি সেইটো কি বুলি কয় ইনহেলেশ্যন বুলি কওঁ হয় নাই মই যদি এয়াৰটো ওলাই দি আছো সেইটো কি হ'ব এক্সহেলেশ্যন বুলি কয় এক্সহেল বা এক্সহেলেশ্যন বুলি কয় তো ব্ৰিডিং হয় এটা কণ্টিনিউৱাছ প্ৰচেছ হয় নহয় কণ্টিনিউৱাছ প্ৰচেছ বুলি কেলে কৈছে এতিয়া ব্ৰিডিং অলপ দেৰি ল'লা 1 ঘণ্টাৰ পিছত ল'বা নেকি নেক্সট ব্ৰিডিং নাথাকিবাই ল'বলৈ তো ব্ৰিডিং কণ্টিনিউৱাছ প্ৰচেছ হয় লৈয়ে থকা হয় লৈছো এইছো কি লৈছো অক্সিজেন লৈছো কি এৰি দিছো কাৰ্বন ডাই অক্সাইড এৰিছো ঠিক আছে দ্যাট ইনভলভছ বোথ ইনহেলেশ্যন এণ্ড এক্সহেলেশ্যন সেইটো হৈ গ'ল ব্ৰিডিং কিন্তু ৰেছপিৰেশ্যন মানে আকৌ কি হয় আমি যে ব্ৰিডিংটো লওঁতে অক্সিজেন ল'লো সেই অক্সিজেনটো আমাৰ ক'ত যায়গৈ ব্লাডত সোমাই যায় ব্লাডৰ একদম সৰু এইবোৰত যায়গৈ ট্ৰান্সফাৰ হৈ যায় তো সেই আমি এতিয়া চাম কেনেকৈ কি হয় তো সেই প্ৰচেছটোত কি হয় দ্য প্ৰচেছ ইন উইচ ফুড ইজ ব্ৰকেন ডাউন ইন দ্য চেলছ টু ৰিলিজ এনাৰ্জি খানাটো চেলছৰ ভিতৰত ব্ৰেকডাউন হৈ যায় যাতে এনাৰ্জি ৰিলিজ হৈ যায় কেতিয়াবা লাগে না আমি খানাটো খাইছো এনাৰ্জি কেনেকৈ পাইছো তো কি হয় ৰেছপিৰেশ্যনৰ সহায়ত একচুৱেলি ৰেছপিৰেশ্যন মানে কি হয় আৰু চাব গ'লে এই দুটাত যদি আমি চাওঁ ব্ৰিডিং ইজ এ কাইণ্ড পাৰ্ট অফ ৰেছপিৰেশ্যন হয় আৰম্ভণি ৰেছপিৰেশ্যনৰ প্ৰথম বস্তুটোৱে হৈ গ'ল ব্ৰিডিঙৰ পৰা আৰম্ভ হয় সেইটো হিচাপে আৰু বাকী গোটেই প্ৰচেছটো বেলেগ প্ৰচেছ হয় প্ৰচেছটো কি হয় খানাটো ব্ৰেকডাউন কৰি দিয়ে যাতে কি ক'ত ব্ৰেকডাউন কৰি দিয়ে চেলছৰ ভিতৰত ব্ৰেকডাউন কৰি দিয়ে যাতে আমি কি পাই যাওঁ যাতে এনাৰ্জি ৰিলিজ কৰে আৰু অভাৰঅল আমি বডিত এনাৰ্জি পাওঁ তো এইটো হৈ গ'ল ডিফাৰেঞ্চ এতিয়া দিছে এটা ফিজিকেল প্ৰচেছ এটা বায়'কেমিকেল প্ৰচেছ ফিজিকেল প্ৰচেছ কেলে বুলি কৈছে ফিজিকেল প্ৰচেছ বিকজ ফিজিকেলি আমি সেই বস্তুটো কামটো কৰি আছো ন তো সেইটো কাৰণে ফিজিকেল প্ৰচেছ বায়'কেমিকেল প্ৰচেছ কেমিকেলৰ সহায়ত কি কয় এনজাইম সেই বস্তুবোৰ বায়'কেমিকেলি ৰেছপিৰেশ্যনটো সম্ভৱ হয়
ঠিক আছে তো হেতু কাৰণে বায়োকেমিক্যাল প্ৰসেছ ব্ৰিথিং ইজ এ পাৰ্ট অফ ৰেসপিৰেচন বুলি কৈছে ৰেসপিৰেচন যদি আমি ওভাৰঅল গোটেই কনসেপ্টটো চাওঁ ব্ৰিথিং এটা পাৰ্টে হয় আৰু ইট ইনভলভস ৰিলিজ অফ দা এনাৰ্জি কিন্তু ৰেসপিৰেচনটো কি হয় এনাৰ্জি ৰিলিজ হোৱা কথা কোড এনাৰ্জি ৰিলিজ হ'ব আমাৰ বডিত সেলছত ৰিলিজ হ'ব আৰু সেলছৰ ৰিলিজ হোৱাৰ কাৰণে আমি ডে টু ডে ফাংচনছবোৰ আমি পাৰফৰ্ম কৰিব পাৰিছো ঠিক আছে তিনটা ডিফাৰেন্স দিয়া আছে বেসিক প্ৰথমটো গম পাইছা ব্ৰিথিং কি হয় উশাহ লোৱাটো ইনহেলেশন এক্সহেলেশন এই প্ৰসেছটো হয় ফিজিক্যাল প্ৰসেছ হয় আৰু ব্ৰিথিং এটা পাৰ্ট হয় ৰেসপিৰেচনৰ আৰু সেম ৰেসপিৰেচন কি হয় ফুড টু ব্ৰেক ডাউন হৈ যায় কোড সেলছত কিহৰ কাৰণে এনাৰ্জি ৰিলিজ কৰিবৰ কাৰণে এই প্ৰসেছটোক আমি ৰেসপিৰেচন বুলি কওঁ বায়োকেমিক্যাল প্ৰসেছ হয় আৰু ইট ইনভলভস আ ৰিলিজ অফ এনাৰ্জি বুলি ইয়াত কোৱা গৈছে ঠিক আছে বুজি পাইছা এটো লিখি থৈ দিয়া এটো অলৰেডি এসাইনমেন্টত দিয়া আছে বাট ষ্টিল ইতিয়া এবাৰ লিখি থৈ দিয়া এসাইনমেন্টটো তোমালোকে আৰু এখন কপি কিন লবা সায়েন্স বহুত টাইম আছে না আমাৰ ওচৰত এসাইনমেন্ট ঢেৰ আহিব ঠিক আছে এসাইনমেন্ট ঢেৰ প্লাস এই এসাইনমেন্ট কপিতে তোমালোকে এসাইনমেন্টটো কৰিবাই লগতে তোমালোকে এমসিকিউজও কৰিব লাগিব হেতনা যে এমসিকিউজ কিটা দিছিলো হয় না হেগিটা মই পঠিয়াই দিম ভালকে তোমাকে পঠিয়াইছিলো বাকি মই প্ৰপাৰকে বনাই লও তাৰপা হেগিটা ইনক্লুড কৰি দিম তো গুটে এভৰি চ্যাপ্টাৰ মিনিমাম 20 কোৱেশ্চনছ এমসিকিউজ তাপ চাইব লাগিব তো হে এসাইনমেন্ট কপি এখন বনাই লবা তাত এসাইনমেন্ট কৰিবা ঠিক আছে বেলেগ এখন কপি লৈ লোৱা এই কপিখনৰ এসাইনমেন্ট কৰিবা যিমান এমসিকিউজ দিও তাতে লিখিবা তো হেতু এটা সেপাৰেট কপি মানে ঠিক আছে পুৰহি চাগে স্কুল বন্ধ দিছে চাগে ন তোমালোকৰ দিব তো বন্ধ হ'ব চিয়ৰ বাৰু 9 তাৰিখ ইলেকশ্যন পুৰহিটো বন্ধ এইটো চিয়ৰ বাৰু হা 10 তাৰিখে বন্ধ দিছে বন্ধ দিয়ে দিছে এতিয়া ন এবাৰ আফটাৰ ক্লাছ পিডিএফটো মই পঠিয়াই দিম তো তোমালোকে চাও পাৰিবা বাট পিডিএফটো অকল চাবহে মানে তাৰপৰা নোটছবোৰ কপি ছপি কৰা বাট ইয়াত যিটো নোটছ বনাবা ন সেইটোৱে প্ৰপাৰ নোটছ বনোৱা মানে গম পাইছা পিডিএফটো জাষ্ট ৰেফাৰেঞ্চ হয় পিডিএফৰ পৰা পঢ়িম বুলি নহয় মানে নোটছ যিটো আছে সেইটো ইয়াতে বনাব লাগিব
হৈ গ'ল এতিয়া ৰেসপিৰেশন দুটা টাইপৰ আছে টাইপস অফ ৰেসপিৰেশন দুটা টাইপৰ আছে এই কোৱেশ্চন বহুত আগৰ পৰা আহিয়ে থাকে এৰোবিক এনাৰোবিক ৰেসপিৰেশন 2 বা 3 মাৰ্কছৰ কাৰণে দিয়ে এক্সামবোৰত ঠিক আছে সো এইটো ইম্পৰ্টেন্ট হয় প্ৰথম কথা যদি ৰেসপিৰেশনৰ সময়ত টেকস প্লেস ইন প্ৰেজেন্স অফ অক্সিজেন ৰেসপিৰেশন হোৱা টাইমত যদি অক্সিজেন প্ৰেজেন্ট আছে এৰোবিক ৰেসপিৰেশন ৰেসপিৰেশনৰ সময়ত যদি অক্সিজেন এবসেন্ট আছে অক্সিজেন নাই তেতিয়াহলে কি হ'ব এনাৰোবিক ৰেসপিৰেশন সো প্ৰথম ডিফাৰেন্স হেতুৱে মানে এটা হৈ গল ইন প্ৰেজেন্স অফ অক্সিজেন আৰু ইটো কি হল ইন এবসেন্স অফ অক্সিজেন মনত থবা এটা এৰোবিক ৰেসপিৰেশন এটা এনাৰোবিক ৰেসপিৰেশন এটা ৰেসপিৰেশন টেকস প্লেস ইন প্ৰেজেন্স অফ অক্সিজেন another respiration takes place in absence of oxygen it occurs in cytoplasm and mitochondria দুটা বস্তু আছে মই দেখাম ইমেজত দেখাব লাগিব বস্তুটো আৰু এটো অকল সাইটোপ্লাজমত হয় এতিয়া হেতু মনত থৈতে মই উইথ মানে তো ডায়াগ্ৰামটো ভালকে দেখাম তেতিয়া বুজি পাই যাবা সাইটোপ্লাজম হয় কি মাইটোকন্ড্রিয়া হয় কি একচুয়ালি ঠিক আছে বাট এটো মনত থৈ দিবা যে এটো দুটা বস্তু অকাৰ হয় সাইটোপ্লাজম আৰু মাইটোকন্ড্রিয়া ইটো অকল সাইটোপ্লাজমত ইটলে কি পালো এটা হৈ গল ইন প্ৰেজেন্স অফ অক্সিজেন এটা হৈ গল ইন এবসেন্স অফ অক্সিজেন এটা হৈ গল ইট অকাৰ্স ইন দা সাইটোপ্লাজম এন্ড মাইটোকন্ড্রিয়া ইটো অকল সাইটোপ্লাজম দুটা 2 মার্কস তো আহিয়ে গল আলটিমেটলি নেক্সট কি দিয়ে আছে ইউজুয়ালি গ্লুকোজ ইজ ব্ৰোকেন ডাউন ইনটু কার্বন ডাইঅক্সাইড এন্ড ওয়াটার মনত কৰা ৰেসপিৰেশনত গ্লুকোজ কি হলে ব্ৰেকডাউন হৈছে কার্বন ডাইঅক্সাইড আৰু ওয়াটাৰলে ব্ৰেকডাউন হৈছে হয়নে that glucose is broken down into ethanol ethyl alcohol glucose to ki hot yat duitare glucose breakdown hoy oxygen thakile glucose to monot ase noy respiration reaction to glucose plus oxygen asile mane aerobic respiration hoy to hetu ki hole breakdown hoy energy to ase logote carbon dioxide and water le breakdown hoy gol oxygen nai তো হি কি বনি গল ইথানল বনি গল আলটিমেটলি গ্লুকোজ তো ব্রেকডাউন হৈ পলে কি বনি গল ইথানল বনি গল ইথানল ইজ এ কাইন্ড অফ অ্যালকোহল ঠিক আছে এটা অ্যালকোহল কোলে তোমার হেতু অ্যালকোহল নহয় গল সব এটো কেমিস্ট্রি হয় বস্তুটো মানে ঠিক আছে হেডার অ্যালকোহল ইজ অলসো সামহাট মিলি মানে হৈ বনাও পাৰি বাট এটো একচুয়ালি কেমিক্যাল টার্ম হয় এটো আলটিমেটলি আমি কেমিস্ট্রি ভালকে চাম মানে ইথানল তো কোপা হে ইথানেল ইথাইন ইথাইন হেবু কেনেকে আহিলে আমি সব একদম ইন্টারেস্টিং হয় তাত মানে কেনেকে নামটো ইথানল কেনেকে আহিলে কেটা কার্বন আছে ইথানলত একদম ইন্টারেস্টিং হয় এটা আমি তেতিয়া চাব লাগিব মনত থাকিব নহয় ইয়াত অক্সিজেন আছে তো গ্লুকোজ কি হেলে ব্রেকডাউন হৈ যায় ওয়াটার আৰু কার্বন ডাইঅক্সাইডলে ব্রেকডাউন হৈ যায় ওয়াটার আৰু কার্বন ডাইঅক্সাইডলে ব্রেকডাউন হৈ যায় ইয়াত ওয়াটার নাই কিয়া তো পানী নাই তো কি হলে অকল ইথানললে ব্রেকডাউন ইথানল মানে ইথাইল alcohol ঠিক আছে আর লাস্ট এটো মনত থবা aerobic respiration occurs in mammals including humans so humans হৈ গল animals হৈ গল mammals হৈ গল এটো কি occur কৰে aerobic respiration হয় আমাৰ কি respiration হৈছে aerobic respiration আৰু anaerobic respiration occurs in yeast some type of bacteria and also in some plants কিছুমান প্লান্টছত হ'ব ব্যাকটেৰিয়াত হ'ব ইষ্টত হ'ব তাত কি হয় anaerobic respiration হয় তো হিহঁতৰ ওভাৰঅল প্ৰডাক্টটো কি ফৰ্ম হ'ব ইথানল ফৰ্ম হ'ব আমাৰ ইয়াত ইথানল ফৰ্ম নহয় আমাৰ ইয়াত কি ফৰ্ম হ'ব এনাৰ্জি পাও না আমি আলটিমেটলি তো ইয়াত যেহেতু অক্সিজেন আছে আমাৰ ওচৰত বিকজ আমি ৰেসপিৰেশন লওঁ আমি অক্সিজেনটো লৈ লওঁ ন তো অলৰেডি আমাৰ ওচৰত অক্সিজেন আছে তো ৰেসপিৰেশন অক্সিজেনটো ইউজ কৰি দিয়ে ঠিক আছে তো হেতু হৈ গল ডিফাৰেন্স 1 মিনিট চোৱা এই দুইটা এটো লিখি লোৱা তাপা দুইটা ডিফাৰেন্স চোৱা মই কোৱেশ্চন হদিম এতিয়া এটো এনেও মনত থাকি যাব অ্যাসাইনমেন্টত লিখিবাই যেতিয়া তে মনত থাকি যাব
হৈ গ'ল যদি লিখা হৈ গ'ল তেতিয়াহ'লে চোৱা 2 মিনিটছ এতিয়া মই কুৱেশ্যন সুধিম ইয়াৰ পৰা আৰু যদি নোৱাৰা তেতিয়াহ'লে 5 টাইমছ এছাইনমেণ্টৰ সেই কুৱেশ্যনটো লিখিব ৰেডি হৈ যোৱা তো সেইটো কাৰণে তাতকৈ ভাল পঢ়িয়ে দিয়া দুইটা চাবা দেই দুইটা ডিফেন্স অঁ দুইটা ৰেছপিৰেশ্যন আৰু ব্ৰিডিং এৰবিক আৰু এনএৰবিক দুইটা অঁ অ'কে কোনে ক'ব who is ready হা মই নিজে সুধাতকে কোনে ক'ব ক'বা তোমাক নুসুধো তেতিয়াহ'লে তুমি কনফিডেণ্টলি ক'লা যেতিয়া বাকীকেইটা সুধিম অ'কে সমীৰ এনএৰবিক আৰু এৰবিক ৰেছপিৰেশ্যন অ'কে তাৰ আগত তুমি কোৱাচোন কি কয় ফেভৰেট খানা কি হয় ফেভৰেট ফুড হা তুমিহে জানা কি মই কেনেকৈ জানে ফেভৰেট বুলি নাই ফেভৰেট এক্টৰ নাই তোমাৰ এনে কি কৰি ভাল পোৱা হবি গেম খেলিবা কি গেম খেলা ফ্ৰী ফায়াৰ খেলা অ'কে কেতিয়াবা খেলা অ'কে আৰু আউটডোৰ গেমছ ক্ৰিকেট খেলা অ'কে ক্ৰিকেটত ফেভৰেট প্লেয়াৰ চামৱান ইউ ইনস্পায়াৰ বিৰাট কোহলি অ'কে বিৰাট কোহলি কিমান নম্বৰ জাৰ্চি পিনে 18 অ'কে এতিয়া কোৱা अब बोलो anaerobic and aerobic respiration কোনটো aerobic হয় জানো
It occurs in absence of oxygen. So aerobic to in absence of oxygen or presence of oxygen. Okay, ठीक है. Next. It occurs থাকে কোনটো থাকে মানে aerobicত it occurs in cytoplasm and mitochondria. Okay, and anaerobic only cytoplasm. Okay. Next. Usually glucose is broken down into water and carbon dioxide. Glucose is broken down into Ethanol. Okay. Okay. Mammals of hoy including human beings. Okay. Bacteria, some plants. Aru? What else? Next. Okay. How? Sudarsana, copy one. কি খালা আজি ৰাতিপুৱা কিহেদি সয়াবিন ভাজি আচ্ছা ঘৰৰ মানে ভোট দিব নাই এবাৰ দিব তোমাৰ কি কয় তোমাৰতো এজ হোৱা নাই ভোট দিবলৈ নেক্সট টাইম দিব পাৰিবা হয় নাই তোমালোকে নেক্সট ইলেকশ্যনত ভোট দিব পাৰিবা 31 বা 29ত দিব পাৰিবা জানো 29টো পাৰিবা 19 yearsটো পাৰ হৈ যাব 18 পাৰ হৈ যাব ন 29ৰ লোকসভা ইলেকশ্যন দিব পাৰিবা ওকে সুদৰ্শনৰ ফেভাৰিট খানা কি হয় যোনটো টেষ্টি হয় হ'লেই হ'ল আৰু তাৰপিছত কি তোমাৰ ফেভাৰিট এক্টৰ কোন হয় যোনে এক্টিং কৰিব জানে আচ্ছা আৰু ফেভাৰিট কালাৰ কোনটো যোনটো তোমাৰ ওপৰত শ্বুট কৰে এতিয়া তাইৰ ওপৰত কি শ্বুট কৰে ভাল কালাৰ হা ট্ৰান্সপাৰেণ্ট কালাৰ বা কি কয় ওকে তুমি সৰুৰ পৰা এখন স্কুলতে পঢ়া ন জ্ঞান বিজ্ঞান আছিলে তাৰপৰা ইয়াত আহিলা আকৌ এতিয়া 10ৰ পিছত এলেন বা আৰ কে ওকে ঠিকে আছে ভালে কেতিয়াবা বহিছানে দোকানত মেইন চকীত বহিছানে নাই সেইটো কৰিছা পইচা চা লৈছা মিলছা মানে ঠিকে আছে ভালে কি কিমানটা কুক আছে তোমালোকৰ দুটা কুক চব বনায় ন ইটালিয়ান হৈ গ'ল তাৰপিছত চাইনিজ জানে ইণ্ডিয়ান হৈ গ'ল কণ্টিনেণ্টেল হৈ গ'ল হয় নাই ওকে তোমাৰ কোনটো খাই ভাল লাগে গোটেইকেইটাৰ ভিতৰত চব খোৱা ন ঠিকে আছে ভালে ওকে এতিয়া কোৱা কি আছিলে তাই ক'ব কোৱাচোন কি আছিলে কোনকেইটা টপিক পঢ়িব কৈছিলোঁ মই এতিয়া ৰেছপিৰেশ্যন আৰু এৰবিক তো তুমি কোনটো ক'ব বিচাৰিছা কোৱা ব্ৰিডিং আৰু ৰেছপিৰেশ্যনৰ অঁ respiration এটা process to oxygen মানে সেলসত যাবলৈ কিছু ব্রেকডাউন করে কি ব্রেকডাউন করে process of breakdown of the nutrition breakdown of the food food to breakdown কৰি পেলাই সেইটো কি কৰে মানে ভাঙি দিলে সেলসক দিয়ে সেলসে সেইটো কি কৰেগে ব্রেকডাউন ফোনটো ভাঙি সেলস বনি যায় নেকি হ্যাঁ মানে ফুড ডাউন তো ব্রেকডাউন হয় আর তারপরে সেলস ওকে ঠিক আছে বাকি দুটা কৈ দিছ বায়োকেমিকেল আৰু চাই আছে কোৱা কোৱা লাষ্ট পইণ্টটো কোৱা
জলদি কোৱা ভোক লাগিছে আৰু কিবা চিলাব মেলি সূতা চূতা লৈ ঘূৰি ফুৰিছা নেকি কিবা যি পোৱা চিলাই দিয়ে কোৱা জলদি কোৱা গ্ৰেছ কি আছিলে ৰিলিজ অফ এনাৰ্জি অ'কে তুমি দুটা পইণ্ট কোৱা এৰবিক আৰু ইনএৰবিক বাকী দুটা তাই ক'ব মানে যোন দুটা তুমি নোকোৱা সেই দুটা পইণ্ট তাই ক'ব ব্ৰিডিং আৰু এৰবিক আৰু এনএৰবিক ৰেছপিৰেশ্যন ঠিক আছে কাৰেক্ট বাকী দুটা ইণ্টাৰনেট এক্সপ্লৰাৰ তুমি মই যি দেখিছো বহুত সময় লাগিছে জলদি কোৱা বাঞ্জি কৰ্ডটো লৈ ঘূৰি ফুৰিছা নেকি ক'ৰবাত ক্লাইম শ্লাইম কৰিবলগীয়া হয় নে ৱাল বগাবলগীয়া হৈ যায় নেকি ঠিকে আছে জলদি কোৱা এৰবিক মেমেলছ আৰু হিউমেনছ Correct. Last point. এই পাছত সাইন ল্যাঙ্গুয়েজৰ এটো কাম কৰিব পাৰিবা পুৰালকে থাকে এটাত চাবা নিউজবোৰত মানে ফৰ সামন হু আৰ ডেফ পিপল মানে তো देयर इज এ গুড ইনিশিয়েটিভ দ্য নিউজ যেটা দিয়ে তো তোমাৰ মানে পুৰা দেখাই মিলে একদম এনেকে হি কোনো কয় মানে হিও ডেফে হয় মানুহজন মানে বাট হি ট্ৰাই টু পুৰা বুজাই দিয়ে মানে লৈ পেলাই কোৱা glucose glucose বেগা water আৰু carbon dioxide হয় আৰু anaerobic glucose পা ইথানল তো আৰু এটা নাম কি আছে কি এলকহল ইথানলত এলকহল আছে ইথানল ইথেন প্লাস এলকহল মানে ইথাইল প্লাস এলকহল ইথাইল এলকহল ঠিক আছে এটা কেনেকে মনত আছে হেতু তুমিয়ে জানা কেনেকে মনত আছে এতিয়া এনেছন মনত নাথাকে বাছিলা তুমি ওকে এটা এই ডায়াগ্ৰামটো কিবা তোমালোকক ড্ৰ কৰিব দিব পাৰে এতিয়া এটা বস্তু চাবা প্যাসেজ অফ এয়াৰ থ্ৰু দা ৰেসপিৰেটৰি এটা আমাৰ একচুয়ালি এটা কোৱেশ্চন আছে নহয় কোনে কবা এই যে আমি যে খানাটো খাও কপিত থৈ দে আমি যে খানাটো খাও আৰু এয়াৰ পাস হয় এটা বস্তু দি পাস হয় হেতু নাম কি হয় ফেৰিংছ আৰু মই যে কথাখাৰ কৈ আছো হেতু এটা ভয়েস বক্স বুলি কয় হেতু কি বুলি কম লেৰিংছ বুলি কম ঠিক আছে ইয়াত আমি দেখিলে গম পাইছো এটা ডায়াগ্ৰাম আছে ৰেসপিৰেশন ইন হিউম্যান ইয়াৰ ডায়াগ্ৰামটো দিয়া আছে ওভাৰঅল আমি দেখিব পাইছো যে নাকটো আছে নেজেল কেভিটি আৰু পেৰনেছাল সাইনাছাছ বুলি আছে বাট এটো ওভাৰঅল নেজেল কেভিটি হয় মানে ঠিক আছে নাকৰ এপিনেদি আমি অক্সিজেন লওঁ আলটিমেটলি ঠিক আছে আহি গল এটো মুখৰ ভিতৰত দিস ইজ ওৰেল কেভিটি ঠিক আছে মুখৰ ভিতৰত হয় এপিনে নাকৰ ওভাৰঅল এৰিয়াটো নেজেল কেভিটি বুলি কওঁ মুখৰ এৰিয়াটো ওৰেল কেভিটি বুলি কম ঠিক আছে তাৰপা ফেৰিংছ আছে এটো ফেৰিংছ দেখিছা নহয় ফেৰিংছ যদি কি পাৰ হৈ যায়
খানা পাৰ হ'ব আৰু এয়াৰ অক্সিজেনৰ মানে ট্ৰান্সফাৰ হেতু পাৰ হ'ব ঠিক আছে তাৰপা আমি গৈছো লেৰিংছ আছে লেৰিংছ ইয়াত আছে এইখিনিতে মই যদি এইটো যোগাযোগ এনেকে এনেকে হৈ যাব পাৰে এতিয়া মই নৰ্মেল কৈ আছো বাট এতিয়া এইটো ধৰিলে কিবা এটা অলপ ইম্পেক্ট এটা পৰি আছে হয়নে পৰে নপৰে কথা কৈছো এনেকুৱা এনেকুৱা হৈ যাব কৈছা নৰ্মেল কথা পাতা তাৰপা এনেকে এনেকে ধৰিছো কাৰ্টুন নিচিনা লাগে আচ্ছা ঠিক আছে গম পালা নহয় তো লেৰিংছটো হৈ গ'ল ইয়াত ভয়েস বক্স লেৰিংছটো বোলে বেয়া হৈ গ'ল বাস তেতিয়া সাইন ল্যাঙ্গুৱেজত কথা পাতিব লাগিব ঠিক আছে দেন আমাৰ নেক্সট আছে এটো কি বুলি কয় সুদৰ্শনা এইটো ইসোফেগাস বুলি কয় ঠিক আছে দেন আহি গৈ বলে ট্ৰেকিয়া এটো দেখিছা এটো ডায়াগ্ৰামটো যেনেকুৱা আছে এটো তেনেকুৱাই আছে লেয়াৰ কে থাকিব সব লেয়াৰ কে আছে ঠিক আছে ইয়াৰ পৰা ফেৰিংছৰ তলৰ পৰা মানে ফেৰিংছটো যেটা হেক হৈছে তাৰ পৰা আমাৰ এটা লেয়াৰ ষ্টাৰ্ট হৈছে তো দিস ইজ এ পাৰ্ট অফ ইসোফেগাস দেখিলে গম পাই যাবা ঠিক আছে তাৰ পিছত নেক্সট আছে এই লেয়াৰ পাৰ্টটো গৈ বলে যেতিয়া এটো কি হয় লাংস ওকে স্টমাক বুলি হৈছিল নাই কোনোবা না হয়নে ওকে তাইটো ভাবা নাই হেতু শিওর তাই ভাবিস ওকে নেক্সট ট্ৰেকিয়া আছে ট্ৰেকিয়া পিছত আমি এটা বস্তু দেখিছো এটো এটা ডিভাইড হৈ গৈছে যেনেকে গছৰ দুটা ডাল থাকে ন গছৰ ডালটোক আমি ইংলিশত কি বুলি কম ব্ৰাঞ্চেছ ইটস ট্ৰী হেজ ব্ৰাঞ্চেছ তো সেম এই ট্ৰেকিয়াটো গৈ পেলাই দুটা ব্ৰাঞ্চত ডিভাইড কৰি গৈছে ঠিক আছে এটা হল ৰাইট ব্ৰংকাছ আৰু এটা হল লেফট ব্ৰংকাছ বুলি কৈছে এটা ৰাইট ব্ৰংকাছ এটা লেফট ব্ৰংকাছ বুলি কৈছে ঠিক আছে এটো লেফট কেলে কৈছে বিকজ এই মানটো এনেকে ৰৈ আছে ন এটো তোমাৰ কাৰণে কি হয় তোমালোকৰ কাৰণে ৰাইট হয় আকৌ কিন্তু মই যেহেতু এনেকে চাই আছো তোমালোকে নৰ্থৰ পিনে চাই আছা ফৰ ইউ this is right this is left মই সাউথৰ পিনে চাই আছো তো মোৰ কাৰণে লেফট ৰাইট তো মই লেফট সাইডে আছো তো এটো লেফট ব্ৰংকাছ বুলি কৈছে তো ব্ৰাঞ্চেছ দুটা যেটো ডিভাইড হৈ গৈছে ৰাইট সাইডে যোৱাটো ৰাইট ব্ৰংকাছ লেফট সাইডে যোৱাটো লেফট ব্ৰংকাছ বুলি কয় ঠিক আছে মেইনটো দেখিছে এটো প্ৰাইমেৰী বুলি কৈছে এটো মেইন ইম্পৰ্টেন্ট হৈ গৈছে এতিয়া নেক্সট আহি গল তোমাৰ এই যে জয়নিং দুইটা ব্ৰাঞ্চেছৰ জয়নিং যোনটো হয় তাৰ এটা নাম দিয়া আছে সেই নামটো কি হয় কেৰিনা অফ স্ট্ৰাচিয়া কি বুলি কয় কেৰিনা অফ স্ট্ৰাচিয়া বুলি কয় তো মনত থবা এই যে এটো লেৰিংছৰ পিছত যেটো আমাৰ এটো এনেকে ষ্ট্ৰাকচাৰটো ষ্টাৰ্ট হৈ গল অসোফেগাছৰ হেতুক আমি কি বুলি কম ট্ৰেকিয়া বুলি কম যত যোনটো পইণ্টত দুইটা ডিভাইড হৈ গৈছে সেই পইণ্টক আমি কি বুলি কম কেৰিনা অফ স্ট্ৰাচিয়া বুলি কম লেফট সাইডে যোৱাটো লেফট ব্ৰংকাছ আৰু ৰাইট সাইডে যোৱাটো ৰাইট ব্ৰংকাছ স্ট্ৰেচিয়া কাৰিনা বুলি মনে আছে কাৰিনা কাৰিনা বুলি কয় কাৰিনা একদম এনেকে কৈ দিবা আকৌ কেৰিনা অফ স্ট্ৰেচিয়া বুলি কৈছে ঠিক আছে লেফট সাইড এটা এই লাংছটো চোৱা লাংছ দুটা সাইডত আছে লেফট লাং বুলি কৈছে আলটিমেটলি এটো লাংছটো তুমি দেখিলে গম পাবা দুইটাতে লাংছ আছে ইয়াত ইম্পৰ্টেন্ট বস্তু হৈ গল যে ডায়াফ্ৰাগ্ৰাম বুলি এটা বস্তু আছে লাংছৰ একে তলৰ পোৰচনটো এই পোৰচনটো কি হয় ডায়াফ্ৰাগ্ৰাম হ'ব ঠিক আছে এই তলৰ পোৰচন লাংছৰ একেবাৰে তলৰ পোৰচনটো ডায়াফ্ৰাগ্ৰাম বুলি আছে আৰু লাংছত তুমি এটা বস্তু দেখিছা এই এনেকে এইবোৰ ষ্ট্ৰাকচাৰবোৰ আছে সো লাইনছবোৰ এনেকুৱা ষ্ট্ৰাকচাৰ বা লেয়াৰবোৰ এনেকুৱা ষ্ট্ৰাকচাৰবোৰ আছে লাংছৰ ভিতৰৰ এৰিয়াটো এলভিওলি বুলি কয় এলভিওলি যদি কয় কোনটো অৰ্গানৰ লগত ৰিলেট হৈ আছে বুলি যদি হুদি দিয়ে এলভিওলি ইজ মোষ্টলি ৰিলেটেড উইথ লাংছ হেতু মনত থৈ দিবা ঠিক আছে দুটা বেলেগ আছে এতিয়া ডায়াগ্ৰামতটো ভালকে বুজি নাপাবা আৰু এনে ৰিয়েল লাইফৰ ভিডিও আছে মানে অপাৰেচন কৰি মিলি লাংছকে দেখাই মেলি দিয়ে ন কিন্তু হেতু ইমান বুজিবলৈ দিগদাৰ মানে ডায়াগ্ৰামত অলপ ইজি হৈ যায় এন্ড দেন তলত ৰিবস আছে হয় নহয় ৰিবস যেটো আমাৰ এটা ষ্ট্ৰাকচাৰটো দিয়ে স্কেলিটনত যদি আমি চাও হেতু ৰিবস আছে তো ওভাৰঅল যাতে প্ৰটেকচন এটা দিয়ে আলটিমেটলি ঠিক আছে তো হেতুৱে ওভাৰঅল এইখিনি বস্তু দিয়া আছে ঠিক আছে তো ইয়াত আৰু এটা বস্তু ইম্পৰ্টেন্ট আছিল exchange of gases in human beings এটা ধুনীয়া ডায়াগ্ৰাম দিয়া আছে গ্যাসেসবোৰ কেনেকৈ এক্সচেঞ্জ হয় কি হয় এটো আমি চাই লম এটো লাষ্ট আজিলে বাকি আমি নেক্সট ক্লাস চাই লম ঠিক আছে অক্সিজেন ৰিচ এয়াৰ ফ্ৰম এনভায়ৰনমেন্ট এটো নাকৰ ভিতৰত সোমাই যায় হয়নে
এনভাইৰনমেণ্টত অক্সিজেন আছে উশাহ ললো অক্সিজেনটো সোমাই গ'ল ক'ৰ পৰা সোমালে প্ৰথম সোমাব নেজেল কেভিটিত সোমাব তাৰপিছত ক'ত সোমাব ফেৰিংছত সোমাব ঠিক আছে তাৰপিছত নেক্সট ট্ৰেকিয়াত গ'ল হয় নহয় মনত আছে ট্ৰেকিয়া গ'ল তাৰপিছত এক্সচেঞ্জ অফ গেছেছ এণ্ড কাৰ্বন ডাইঅক্সাইড ইন দা এলভিঅলি আছিলে মনত আছে নহয় লাংছৰ ভিতৰত এলভিঅলি আছে তাত কি হয় এক্সচেঞ্জ হয় যেনেকৈ তুমি দোকান গৈছা বস্তু কিনিছা পইচা দিছা এক্সচেঞ্জ অফ মানি এণ্ড দা প্ৰডাক্ট হয় নহয় তো সেম সেই বস্তুৰ ক'ত দোকানত হয় ডেফিনেটলি তো ইয়াত এক্সচেঞ্জ অফ গেছেছ অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইড সেইটো ক'ত হ'ব এলভিঅলিত হ'ব ঠিক আছে সৰি উল্টা কৈ দিলোঁ মই এইটো এনেকৈ যাব লাগিছিলে মই এনেকৈ গুচি আহিলোঁ সৰি ইয়াত এনেকৈ আছে ট্ৰেকিয়াৰ পিছত ব্ৰংকাইট আহিব এইটোতো ঠিকেই কৈছোঁ খালি মই ইয়াৰ পৰা ডাইৰেক্ট আহি গ'লো এইটো ভুল হৈ গ'ল ঠিক আছে ফেৰিংছ তাৰপৰা ট্ৰেকিয়া তাৰপৰা ব্ৰংকাইট আহিব তাৰপিছত ব্ৰংকিঅলিছত আহিব তাৰপৰা এলভিঅলি অফ দ্য লাংছত আহিব লাংছত এলভিঅলি আছে আৰু সেই এলভিঅলিত গোটেই এক্সচেঞ্জ অফ গেছেছবোৰ হৈ যাব ঠিক আছে গেছেছবোৰ হোৱাৰ পিছত কি হ'ব কাৰ্বন ডাইঅক্সাইড ৰিচ এয়াৰ এণ্টাৰ্ছ দ্য ব্ৰংকিঅলিছ আকৌ ইয়াত যে এক্সচেঞ্জ হ'ল এলভিঅলিত যে এক্সচেঞ্জ হ'ল আহিলে কি অক্সিজেন তাতে এক্সচেঞ্জ হৈ মেলি পেলাই ওলাই যাব এটা বস্তু সেম ৰাস্তা দি আকৌ ৰিটাৰ্ণ বেক যাব কি যাব কাৰ্বন ডাইঅক্সাইড ওলাই মেলি গৈ পেলাই অভাৰঅল কি ওলাই গ'ল এনভাইৰনমেণ্টত আৰু সেইটো বস্তু কোনে লৈ ল'লে প্লান্টছে লৈ ল'ব তো মেইন বস্তু ইয়াৰলৈকে আছে অক্সিজেন এনভাইৰনমেণ্টত বহুত আছে নেজেল কেভিটিত সোমাল তাৰপিছত ক'ত আহিব ফেৰিংছত সোমাল ট্ৰেকিয়াত সোমাল তাৰপৰা কি ক'ত যাব ব্ৰংকিঅলিছ সেইবোৰত যাব এলভিঅলিত সোমালে লাংছৰ ভিতৰত সোমাই পাই এলভিঅলিত দুইটা এক্সচেঞ্জ হৈ গ'ল অক্সিজেনবোৰ ব্লাডত সোমাই আহিলে ব্লাডত থকা কাৰ্বন ডাইঅক্সাইডবোৰ ওলাই গ'ল ওলাই যোৱাৰ পিছত আকৌ সেম ৰাস্তা একেখিনি ৰাস্তাতে গৈ লাষ্টত এনভাইৰনমেণ্টত কি ওলাই যাব কাৰ্বন ডাইঅক্সাইড ওলাই গ'ল ঠিক আছে এইটো আছে এই ডায়াগ্ৰামটো চালেও আইডিয়াটো পাই যাবা এইটো হৈ গ'ল ধৰি লোৱা এইটো ব্লাডত ধৰি লোৱা কাৰ্বন ডাইঅক্সাইড আছে এটা এলভিঅলি হয় এলভিঅলিত কি হয় যেতিয়া ব্লাড এনেকৈ গৈ থাকে ধৰি লোৱা তো ব্লাড আহিলে ব্লাডৰ সৰু এইকেইটা পাৰ্টিকলছবোৰ আছে ন এইবোৰ ইয়াত আহিলে কাৰ্বন ডাইঅক্সাইড থাকা তো ইয়াত যিহেতু কাৰ্বন ডাইঅক্সাইড আছে এই জেগাটো পাই গ'ল এইটো বাছ ষ্টেণ্ড ধৰি লোৱা পেচেঞ্জাৰ নামি গ'ল ন যিবোৰ গোটেই বডিত সোমাই আহিলে অক্সিজেনটো গৈ অক্সিজেনেটেড ব্লাড ডি অক্সিজেনেটেড ব্লাড বুলি থাকে দুটা বস্তু অক্সিজেনেটেড ব্লাড মানে অক্সিজেন থকা ব্লাড ডি অক্সিজেনেটেড ব্লাড মানে য'ত কাৰ্বন ডাইঅক্সাইড থকা ব্লাড বেচিকেলি তো কাৰ্বন ডাইঅক্সাইড থকা ব্লু কালাৰ ব্লাডবোৰ কি মানে ব্লু কালাৰ নহয় সৰি ইয়াত ব্লু দিছে যাতে ডিফাৰেন্সটো ক্ৰিয়েট কৰিব পাৰি সেইটো এলভিঅলিত গুচি গ'ল আৰু ইয়াত থকা অক্সিজেনটো মানে এই ব্লাড এইটো ইয়াত আহি গোটেই বডিত সি চাৰ্কুলেট কৰি আছে ঠিক আছে এইটো মই আকৌ ভালকৈ বুজাই দিম নেক্সট ক্লাছত ঠিক আছে হিকাপছটো হোৱা ৰ'বা মই চাব লাগিব কেলি হয় কোনোবা মনত কৰি কাৰণে হ'ব পাৰে দেই সেইটো ময়ো ভাবোঁ যেতিয়া আৰে কোনে কিয় মনত পেলাই আছে এইটো বহুত দিগদাৰ হয় নহয় চলো হা সেইটো মই চাই ক'ব লাগিব ময়ো চেক কৰিব লাগিব কেলে হয় মইতো এটাই জানো যে হিকাপছটো কেলে হয় মানুহে মনত পেলাই সেইটো কাৰণে হৈছে এনেকৈ হ'লেতো তুমি কাৰোবাক হিকাপ দিব হ'লেতো মনতে পেলাই আছা হিকাপ এতিয়া হিকাপ কৰিবাচোন জনাবা পিছত যে হৈছিলে নে ময়ো চাওঁ